শিৱসাগৰত কৰুণ ঘটনা। ৰজাদিনীয়া যমুনাৰ বুকত উপঙি উঠিল দুজনীকৈ মৃত কাছ। পেলনীয়া জাবৰ জোঁথৰ পানীৰ অভাৱৰ বাবে দুজনীকৈ বৰকাছ মৃত্যু হোৱাৰ ঘটনাই সমগ্ৰ জিলাখনতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নগৰৰ মাজমজিয়াৰ ষ্টেচন চাৰিআলিৰ বাণিজ্যিক মহাবিদ্যালয়ৰ পিছফালে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। ইতিমধ্যে দুয়োজনী বৰকাছ কেইবাদিনৰ পূৰ্বে মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে। শতায়ু গৰকা প্ৰায় 1 কুইণ্টলতকৈ বেছি ওজনৰ দুজনীকৈ বৰকাছ মৃত্যু হোৱা ঘটনাই প্ৰকৃতিপ্ৰেমী ৰাইজক মৰ্মাহত কৰি তুলিছে। যমুনাত অব্যাহত থকা ভয়ংকৰ বেদখল আৰু বিষাক্ত জাবৰ জোঁথৰৰ বাবে দুয়োজনী বৰকাছ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। ঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈছে বন বিভাগৰ লোক। শিৱসাগৰৰ পৰা মুছাবিৰ আলী ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন